এয়া আমি গুৱাহাটী মিটিঙৰ পৰা আহি বৰ্তমান দীপৰ বিলত উপস্থিত হ'লোহি। আপোনালোকে চাওকচোন, ইমান সুন্দৰ পৰিৱেশ, ইমান ধুনীয়া জেগা, ভাল লাগিছে। এনেই আৰু আহিলেও ফুৰিব লাগি, বহুত গৰমৰ কাৰণে মানুহ নাই ইমান। আহি ভাল লাগছে, কিন্তু জেগাটো বঢ়িয়া, ঠাণ্ডা ঠাই, বঢ়িয়া লাগছে। আপোনালোকে চাওক, এই মোৰ পিছ চাইডে আছে দীপৰ বিল। হাই, এতিয়া আমি দীপৰ বিলৰ পৰা আহি এতিয়া বৰ্তমান গৈ আছোঁ, ক'ত যাই আছোঁ? একোলেণ্ড গৈ আছোঁ। আমি ভিতৰত সোমাব পাৰোঁ নে নাজানো, কাৰণ আমি কাপোৰ কানি একো আনা নাই। ফাৰ্ষ্ট কথা, আঞ্জা দি কাপোৰ কানি একো আনা নাই। চাই যাওক বাৰু আপোনালোকে ভিডিঅ'টো, আমাৰ কোনো প্লেনিং নাই। চাওকচোন বাৰু, চালিয়ে গম পাব সোমাব পাৰোঁ নে নোৱাৰোঁ তাতে। এইফালে এতিয়া আমি ফাইনেলি আহি পালোঁ একোলেণ্ড। এতিয়া আমি তাকে ভাবি আছোঁ, ৰ'দটো বহুত, এতিয়া ভিতৰত যাওঁ নে নাযাওঁ। আমি আহি পালোঁ, ৰখি আছোঁ, চিন্তা কৰি আছোঁ অলপ। চাই লওঁ বাৰু। এয়া আপোনাৰ একোলেণ্ডৰ ভিতৰত জেগাটো চাওকচোন, ইমান সুন্দৰ পৰিষ্কাৰভাৱে ৰাখিছে, ভাল লাগিছে, বহুত ভাল লাগিছে। আমি আৰু আহিলোঁ, একোলেণ্ডত সোমোৱা নহ'ল আমাৰ। তাৰমানে কথা হ'ল, প্ৰথম কাপোৰ নাই আমাৰ, আৰু দ্বিতীয়তে হ'ল আমি বেগ আনিছোঁ, বেগত লেপটপ আছে আৰু কিবা কিবি বহুত বস্তু আছে, খোৱা জেগা নাই। কাৰণ যিবিলাক আজি মানুহ বহুত বেছি মানুহ, সেইবাবে মানে যিবিলাক লকাৰ আছিল সেইবিলাক সেইকাৰণে ভাবিলোঁ আজি আৰু আমি যিহেতু সেইটো অৱস্থাত অহা নাই, কাৰণ কাপোৰ চাপোৰ লৈও অহা নাই, সেইকাৰণে আৰু আজি সোনকালে আহিলোঁ। আৰু দেখাম বাৰু, আৰু একদিন আহিম নে কি বাবা? প্লেনিং নাই আমাৰ আজি। এতিয়া আমি আহি হোটেল বাজৈত সুন্দৰভাৱে গাহৰি মাংস দি ভাত খাই দিলোঁ দেই। বাই বাই।